ঘোষণা হ'ল 2024 লোকসভা নিৰ্বাচনৰ ফলাফল। চৰকাৰ গঠনৰ দিশে বিজেপি। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত নৰেন্দ্ৰ মোদীৰ। 7টা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা। অসমৰ 14টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে। অসমৰ 14টা সমষ্টিৰ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক পৰাস্ত কৰি বিজেপিৰ প্ৰাৰ্থী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰিলে বিজয়ৰ হাঁহি। লখিমপুৰত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাক পৰাজয় কৰি প্ৰদান বৰুৱাৰ বিজয়। যোৰহাট সমষ্টিত বিজেপিৰ সাংসদ তপন গগৈক হৰুৱাই শেষ হাঁহি মাৰিলে সাংসদ গৌৰৱ গগৈয়ে। শোণিতপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰেমলাল গুঞ্জুক পৰাস্ত কৰি ৰঞ্জিত দত্তৰ বিজয়। কাজিৰঙা সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ জয়লাভ। নগাঁও সমষ্টিত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ জয়লাভৰ বিপৰীতে পৰাজয় বৰণ কৰিলে বিজেপি সুৰেশ বৰাই। দৰং ওদালগুৰিত বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ জয়লাভৰ সমান্তৰালকৈ বৰপেটাত শেষ হাঁহি মাৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। ধুবুৰীত বদৰুদ্দিন আজমলক পৰাস্ত কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে বিজয় সাব্যস্ত কৰিলে। গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিৰ জয়লাভৰ সমান্তৰালকৈ ডিফুত জয়লাভ কৰিলে বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছুৱে। সমান্তৰালকৈ কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। ইফালে বৰাকৰ 2 লোকসভা সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থীয়ে। কৰিমগঞ্জত কৃপানাথ মাল্লা আৰু শিলচৰ সমষ্টিত পৰিমল শুক্লবৈদ্যই জয়লাভ কৰিলে। ইয়াৰ সমান্তৰালকৈ বাৰাণসী লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়লাভ কৰিছে। গান্ধীনগৰত অমিত শ্বাহ, কনৌজত অখিলেশ যাদৱ, মন্দি সমষ্টিত অভিনেত্ৰী কংগনা ৰাণাৱতৰ জয়লাভ। অনন্তনাগ ৰাউজৰীত পৰাজয় বৰণ কৰিছে মেহবুবা মুফতিয়ে। ৱাইনাড আৰু ৰায়বৰেলীত বিজয় সাব্যস্ত কৰিছে কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে। সমান্তৰালকৈ তিৰুৱন্তপুৰমত শশী থাৰুৰ জয়লাভ। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয় বৰণ কৰিছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।